চিপাঝাৰু সাহিত্য সভাত বীণাদেৱীৰ গীতৰ সংকলন সুৰৰ পাণচুই মেলি উন্মোচন। এগৰাকী লেখিকা, গীতিকাৰ, শিক্ষয়িত্ৰী বীণাদেৱীৰ গীতৰ সংকলনখন উন্মোচন কৰে মঙলদৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডিম্বেশ্বৰ বৰুৱাই। চিপাঝাৰ সাহিত্য সভাই প্ৰকাশ কৰিছে গ্ৰন্থখন। ডক্টৰ প্ৰসন্ন কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে কেইবাগৰাকীও সাহিত্যিক, বিশিষ্ট শিক্ষাবিদৰ লগতে একাংশ সাহিত্য অনুৰাগী। বীণাদেৱীৰ ৰচিত গীতৰ কথাত ইতিপূৰ্বে ৰাজ্যৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে নিগৰাইছে কণ্ঠ। নিউজ ডেস্ক AIN লাইভ। চিপাঝাৰ সাহিত্য সভাই আগন্তুক 27, 28 আৰু 29 নৱেম্বৰত শতবৰ্ষ উদযাপন কৰিব ওলাইছে আৰু এই শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি এলানি গ্ৰন্থ প্ৰকাশৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ইতিমধ্যে 17খনমান গ্ৰন্থ প্ৰকাশ হ'ল। আজি আমাৰ বীণাপাণি দেৱীৰ সুৰৰ পাণচুই মেলি যিখন গীতৰ শৰাইৰে তেখেতে সজাইছে, এই গ্ৰন্থখন আজি উন্মোচন হ'ল আৰু এই গ্ৰন্থখনৰ জৰিয়তে তেখেত আমাৰ চিপাঝাৰ সাহিত্য সভাৰ গ্ৰন্থ প্ৰকাশৰ কাৰ্যসূচীত নতুনকৈ এখন গ্ৰন্থ সংযোজিত হ'ল আৰু আমি আশা কৰোঁ যে চিপাঝাৰ সাহিত্য সভাৰ জৰিয়তে আৰু ভালেসংখ্যক ব্যক্তি নিজৰ মৌলিক গ্ৰন্থসমূহ প্ৰকাশৰ বাবে আগবাঢ়ি আহিব। আমি এইখিনি শতবৰ্ষৰ আগমুহূৰ্তত আমি আশা ৰাখিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।